সতীৰ্থ সংযোগী মঞ্চ কৈলাশপুৰৰ উদ্যোগত আমি কেইজনমান প্ৰায় 18-20 জন ব্যক্তিয়ে আচলতে এখন মঞ্চ আমি গঠন কৰি লৈছিলোঁ আৰু আজি 2024 চনৰ পৰা আমি এই কৈলাশপুৰ অঞ্চলৰ বিভিন্ন সামাজিক কামত বিভিন্ন কাৰ্যসূচী আমি লৈ আহিছোঁ। গছপুলি ৰোপণকে আদি কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি লৈ আহিছোঁ আৰু এই কাৰ্যসূচীৰ ভিতৰত অন্যতম এটা কাৰ্যসূচী হ'ল আজি লিটংজান সংৰক্ষিত বনাঞ্চলত আমি কলপুলি ৰোপণৰ দৰে এটা কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু এই কলপুলি ৰোপণৰ কাৰ্যসূচীটো আমি আচলতে এজন আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱা প্ৰকৃতিপ্ৰেমী সমাজ সেৱক এজন ব্যক্তি শ্ৰদ্ধাৰ শ্ৰীযুত স্বৰ্গীয় ৰোহিণী গগৈদেৱৰ সোঁৱৰণিত আমি আচলতে এই গোটেই কাৰ্যসূচীটো আজি তেখেতৰ নামত আমি উৎসৰ্গা কৰিছোঁ। দেখিছোঁ আমি বিভিন্ন অঞ্চলত বিশেষকৈ হাতী আৰু মানুহৰ যি সংঘাত, বিশেষকৈ বনাঞ্চলসমূহত হাতীৰ খাদ্যৰ অভাৱ বা বান্দৰৰ খাদ্যৰ অভাৱ, গতিকে বান্দৰ বা হাতীবিলাক বা জীৱ জন্তু জন্তুবিলাকৰ যিহেতু বনাঞ্চলত খাদ্যৰ অভাৱ হোৱাৰ কাৰণেই তেওঁলোকে মানুহ বসতি কৰা স্থানলৈ গতি কৰে। গতিকে আমি ভাবিছোঁ যে আমাৰ এই প্ৰচেষ্টাৰে আমাৰ এই অঞ্চলটোক অন্ততঃ অনাগত 5 বছৰৰ ভিতৰত আমি অলপ হ'লেও সুৰক্ষিত কৰিব পাৰিম বুলি আমি ভাবিছোঁ। গতিকে এই আশাই লৈ আচলতে আমি আজি অনুষ্ঠানটি কাৰ্যসূচীটো আমি অনুষ্ঠিত কৰিছিলোঁ আৰু ইতিমধ্যে আমি কেইবাজনো আমাৰ এই অনুষ্ঠানটোৰ প্ৰতি তেখেতলোকে আমাক সঁহাৰি জনাই আমাৰ এই অঞ্চলৰ এজন বিশিষ্ট চিকিৎসক ডাক্তৰ প্ৰণৱজ্যোতি দত্ত ছাৰ ইয়াত আহি উপস্থিত হৈছিল আৰু আমাৰ এই অনুষ্ঠানটোৰ কাৰ্যসূচীটোৰ কথা ছ'চিয়েল মিডিয়াৰ যোগেদি গম পায় আমাৰ বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষ্মীনাথ দলে লগতে আমাৰ অঞ্চলৰ বিশিষ্ট সমাজসকল আহি ইয়াত উপস্থিত হৈছে আৰু কাৰ্যসূচীটো সফল ৰূপায়ণৰ ক্ষেত্ৰত আমাৰ পঞ্চায়তৰ সভানেত্ৰীও ইয়াত আছেহি। আমাৰ এই কাৰ্যসূচীটো সফল ৰূপায়ণৰ ক্ষেত্ৰত সকলোৱে আমাক সহযোগিতা কৰিছে আৰু পৰৱৰ্তী সময়তো আমি সতীৰ্থ সংযোগী মঞ্চই আমি অনাগত দিনতো এনেধৰণৰ কাৰ্যসূচী আমি চলাই যাম আৰু ৰাইজৰ সঁহাৰি আমি একান্ত কামনা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।